যোৰহাটতো জাজি প্ৰজেক্টৰ ইয়াত মানে যিখিনি কামৰ কাৰণে GSV বনাবৰ কাৰণে যিখিনি চেণ্ট দৰকাৰ হৈছিলে সেই চেণ্টখিনি আমাৰ পৰাই লৈছিলে। যোৱা ফেব্ৰুৱাৰী মাহতে আমি গোটেই চেণ্টখিনি বিলিং কমপ্লিট কৰিছিলোঁ, কিন্তু এতিয়ালৈকে আমি তাৰ বহুত পইচা পাবলৈ আছে। আৰু পইচাৰ কথা ক'লে আৰু দিম ৰ'ব বুলি আজি 7 মাহ হৈ গ'ল, তেওঁলোকৰ কোনো মানে সদিচ্ছা নাই পইচা দিয়াৰ কাৰণে। আৰু এই ক্ষেত্ৰত আমি যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ৰ ওচৰলৈ গৈছিলোঁ, GM ছাৰৰ ওচৰলৈ গৈছিলোঁ, তাৰ পৰা কোনো সুফল নাপালোঁ। সেইকাৰণে আমি এই কাৰ্যসূচী হাতত লৈছোঁ আৰু চাওঁ 2 এদিনত যদি কোনো তেওঁলোকৰ পৰা সুদুত্তৰ নাপাওঁ, সেইটো আৰু মানে কি হ'ব। আমি মোটামুটি এতিয়া আমাৰ লগত 10জনমান মানুহ আছিলে, আৰু সেই অনুপাতে আমি যেনেকৈ যাৰ পৰা তেওঁলোকৰ ৱৰ্ক অৰ্ডাৰ লৈ আমি যাৰ পৰা গাড়ী লৈছিলোঁ, আৰু তেওঁলোকেও আমাক মানে ভাবিব নোৱাৰা ধৰণে প্ৰেছাৰ দি আছে। ইমানেই প্ৰেছাৰ দি আছে, ঘৰৰ পৰা ঠিক মই বাহিৰলৈ ওলাবলৈও আমাৰ মানে ভয় হৈ গৈছে। হয়, মই এই যোৰহাট জাজি পেকেজৰ লাডাৰগড়ৰ পৰা তিয়কৰ অংশলৈকে যিমানকেইটা VUP আছিলে, VUP কেইটাত ৰিভাৰ চেল আৰু চেণ্ডৰ ছাপ্লাইৰ কাম কৰিছিলোঁ। ইয়াতে ফেব্ৰুৱাৰী মাহতে আমি উক্ত কামখিনি সম্পূৰ্ণ কৰিলোঁ। আৰু সেইটো টাইমত আমাক NSS দিছিলোঁ GM ছাৰ, তেওঁ ৰিকুৱেষ্ট কৰিছিলে কামটো সোনকালে কৰিবৰ কাৰণে। আমি যিমান পাৰোঁ দিনে ৰাতে কাম কৰি উক্ত টাইমত কাম সম্পূৰ্ণ কৰিলোঁ। আৰু আমাৰ প্ৰাপ্য এতিয়াও 5 কোটি টকা অধিক আমাক এতিয়ালৈকে মোকলাই দিয়া নাই। আজি 4-5 মাহ হ'ল, 4-5 মাহ হ'ল মানে উক্ত প্ৰাপ্যখিনি আমাক আজিলৈকে মোকলাই দিয়া নাই। আমি এই বিষয়ে যোৰহাট জিলা উপায়ুক্ত মহোদয়ক জনালোঁ, আমাৰ NSS দিছিলোঁ GM ছাৰকো জনালোঁ, আৰু প্ৰশাসনৰ বিষয়সকলকে জনোৱা হ'ল। কিন্তু আজি 10 দিন হৈ গ'ল জনা, তাৰ পিছতো কোনো পদক্ষেপ লোৱা দেখা নগ'ল। সেইহেতুকে আজি এই কেম্পটো আমি অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ। আৰু নেক্সট কথা হ'ল, তেওঁলোকে কয় টোটেল 250 কোটি টকাৰ পেকেজৰ 220 কোটি টকা তাহাঁতি পইচা পাই গ'ল। পাই আমি VUP কাম কৰিছিলোঁ, VUP পইচা পাই ক্লিয়াৰ কৰিলে, তথাপি আমাৰ প্ৰাপ্য ধনখিনি মোকলাই দিয়া নাই। আৰু আপোনাৰ এতিয়া পইচাৰ কথা ক'লে পইচা নাই কয়, কিবা কয়। তাহাঁতক আৰু আমি এটা অপশ্যন দিছোঁ, আপোনালোকৰ পইচা নাইতো আমি মানি লৈছোঁ, আপুনি GMলৈ এটা অথৰাইজ লেটাৰ দিয়ক, ডাইৰেক্ট আমাক পে'মেণ্ট কৰিব। যি পে'মেণ্ট পাবলগীয়া আছে তাৰ পৰা প্ৰাপ্যটো আমাক দিবৰ কাৰণে এখন অথৰাইজ লেটাৰ দিবৰ কাৰণে কৈছোঁ, সেইখন তেওঁলোকে নিদিয়ে। তেওঁলোকক পইচা দিয়া কোনো ইণ্টেনশ্যন নাই। তদগুৰু ইঞ্জিনিয়াৰিং। তাৰপিছত আগতো এনেকৈ বহুত কোম্পানীয়ে এনেকৈ আমাক ঠগি গৈছে। এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে, মইতো কাম অকলে কৰা নাছিলোঁ, মোৰ আণ্ডাৰত বহুতখিনি ল'ৰা জড়িত হৈ আছে। তেওঁলোকক মই প্ৰাপ্য ধন দিব পৰা নাই, EMI দিব পৰা নাই। আৰু আপোনাৰ তেওঁলোক ক'লে ফোন ৰিচিভ নকৰে, কোনো ৰেচপঞ্চ নাই। জনালোঁ প্ৰশাসনে এতিয়া যোনখিনি মানে গৰম মাল আছে ইয়াত, এইখিনি মানে মোকলাই দিব কৈছে। সেইখিনি আমি এতিয়া মোকলাই দিম বাৰু, কিন্তু 2 দিনৰ ভিতৰত যদি কোনো সদুত্তৰ নাপাওঁ, তেতিয়া সম্পূৰ্ণকৈ বন্ধ কৰি দিম। তাততো যদি কিবা প্ৰশাসনে সেই দায়িত্ব লওক, মানে সেই কথাটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।